প্ৰিয় দৰ্শক, ৰাৱণে নিজৰ ভক্তিক লৈ গৌৰৱ কৰে আৰু নিজৰ শক্তিক লৈ অহংকাৰ কৰে। সেই গৌৰৱ আৰু অহংকাৰৰ বাবে ৰাৱণে এদিন কৈলাশ পৰ্বত দাঙি ধৰিছিল। যি সময়ত মাতা পাৰ্বতী আৰু শিৱ ধ্যানত বহি আছিল, সেই সময়ত 10 মূৰ আৰু 20খন হাত লৈ ৰাৱণে কৈলাশ পৰ্বত দাঙি ধৰিছিল। আচৰিত কথাটো হ'ল, ৰাৱণৰ প্ৰাৰ্থনাত মহাদেৱেও তাণ্ডৱ নৃত্য কৰিছিল। প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই অনন্তই আপোনালোকক স্বাগতম জনাইছো। আজি আমি ৰামায়ণৰ এনে এক গোপন কাহিনীৰ বিষয়ে আলোচনা কৰিম, যি কাহিনী হয়তো আপোনালোকে পূৰ্বে শুনা নাই। প্ৰিয় দৰ্শক, সকলোৱে জানে ৰাৱণ এজন শিৱ ভক্ত আছিল, সকলো দিশতে পণ্ডিত আছিল, মহাজ্ঞানী আছিল, মহাবলৱান আছিল। তেওঁ শক্তিৰে তিলুকত শাসন কৰিছিল। সেই ৰাৱণে মনত এটা ইচ্ছা জাগ্ৰত কৰিছিল। ৰাৱণে ভাবিছিল, মই সকলোতে জয় কৰিছো, কিন্তু মই যাক পূজা কৰোঁ, যাক আৰাধ্য বুলি ভাবো, মহাদেৱক ৰাৱণে নিজৰ চকুৰে এদিন প্ৰত্যক্ষ কৰিব। সেই উদ্দেশ্যৰে লংকাৰ পৰা ৰাৱণ কৈলাশৰ দিশে যাত্ৰা কৰিলে আৰু কৈলাশ পৰ্বতৰ কাষত থিয় হৈ ৰাৱণে দেখিলে মহাদেৱ আৰু পাৰ্বতী ধ্যানত বহি আছে। মহাদেৱৰ চকু দুটা বন্ধ হৈ আছে, সকলো দিশতে নিস্তব্ধতা। ৰাৱণে তেতিয়া মহাদেৱক লগ পোৱাৰ ইচ্ছাৰে কৈলাশ পৰ্বতৰ কাষতে থিয় হ'বলৈ ধৰিলে। ৰাৱণে মনত ভাবিছিল, মই যাক আৰাধ্য বুলি ভাবো, সেইজনক মই কৈলাশ পৰ্বতৰ পৰা লগ কৰিহে পুনৰ লংকালৈ উভতি যাম। সেই উদ্দেশ্যৰে ৰাৱণে 6 মাহ দিন কৈলাশ পৰ্বতৰ কাষতে থিয় হোৱাটো সিদ্ধান্ত ল'লে। মহাদেৱৰ বাবে ৰাৱণে সেই কৈলাশ পৰ্বতৰ কাষতে অপেক্ষা কৰিব। সেই উদ্দেশ্যৰে ৰাৱণে কৈলাশ পৰ্বতৰ কাষত ৰৈ থাকোঁতে প্ৰথম মাহ পাৰ হ'ল, দ্বিতীয় মাহ পাৰ হ'ল, তৃতীয় মাহ পাৰ হ'ল। এনেদৰে 6টা মাহ পাৰ হৈ গ'ল, কিন্তু মহাদেৱ ধ্যানৰ পৰা জাগ্ৰত নহ'ল। তেতিয়া ৰাৱণৰ মনত অহংকাৰ আৰু মনত কুচিন্তা বৃদ্ধি পাবলৈ ধৰিলে। কিন্তু প্ৰিয় দৰ্শক, ইয়াৰ মাজতে এটা কথা আছে। এজন ৰজা হোৱাৰ পিছতো তেওঁ আৰাধ্যক লগ কৰিবলৈ ৰাস্তাতে 6 মাহ দিন অপেক্ষা কৰাটো ৰাৱণৰ কোনোপধ্যে সহজ কথা নাছিল। এয়া ৰাৱণৰ ভক্তি আছিল, শিৱৰ প্ৰতি থকা শ্ৰদ্ধা আছিল। কিন্তু ৰাৱণৰ মনত যেতিয়া অহংকাৰ বাঢ়িলে, ৰাৱণে ভাবিবলৈ ধৰিলে, মই তিলুকত শাসন কৰিছো, মোৰ সমান শক্তিশালী এই পৃথিৱীত কোনো নাই। সেয়েহে তেওঁ কৈলাশ পৰ্বতৰ কাষত গৈ কৈলাশ পৰ্বতক ক'বলৈ ধৰিলে, কৈলাশ, তুমি মোৰ ৰাস্তাত বাধা হৈছা, অৰ্থাৎ মহাদেৱক লগ কৰাৰ ক্ষেত্ৰত তুমি বাধাৰ উৎপন্ন কৰিছা, সেয়েহে মই তোমাক দাঙি ধৰিম। এইবুলি কৈয়ে ৰাৱণে 10টা মূৰ আৰু 20খন হাত লৈ কৈলাশ পৰ্বতক দাঙি ধৰিলে আৰু ইয়াৰ পিছতে পৃথিৱী কঁপি উঠিল। দেৱতাসকলে ভয়ত আতংক হৈ পৰিল। ৰাৱণে এয়া কি কৰিবলৈ লৈছে? সকলো দেৱগণে ভয় খাবলৈ ধৰিলে। ঠিক সেই সময়তে মাতা পাৰ্বতীয়েও ভয় খালে আৰু মহাদেৱক মাতা পাৰ্বতীয়ে সাৱটি ধৰিলে। ইয়াৰ পিছতেই মহাদেৱৰ ধ্যান ভগ্ন হ'ল আৰু মহাদেৱে দেখিলে ৰাৱণে কৈলাশ পৰ্বতক দাঙি ধৰি আছে। এই দৃশ্য দেখাৰ পিছতে মহাদেৱে এটা আঙুলিৰে, ভৰিৰ এটা আঙুলিৰে পৰ্বতটো হেঁচা মাৰি ধৰিলে আৰু পৰ্বতটো হেঁচা মাৰি ধৰাৰ লগে লগে 10 মূৰ আৰু 20খন হাত লৈ পৰ্বত দাঙি ধৰা ৰাৱণ কৈলাশ পৰ্বতৰ তলত আবদ্ধ হৈ ৰ'ল। আৰু কৈলাশ পৰ্বতৰ তলত যেতিয়া ৰাৱণ আবদ্ধ হৈ ৰৈছিল, তেতিয়া ৰাৱণৰ বিষ উৎপন্ন হৈছিল। তেওঁ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল। তেওঁ শক্তি সেই সময়তেই নাইকিয়া হৈ গৈছিল। ৰাৱণে দুখ অনুভৱ কৰিছিল। ৰাৱণে মনত অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈছিল। তেতিয়া ৰাৱণে ভাবিবলৈ ধৰিলে, কাৰণ তেওঁ এজন পণ্ডিত আছিল, যে মোৰ অহংকাৰ শক্তিৰে মই মহাদেৱক জাগ্ৰত কৰিব নোৱাৰিলো, কি হ'ল? মই মোৰ নিজৰ শক্তি, মনৰ কৰা প্ৰাৰ্থনাই মহাদেৱক জাগ্ৰত কৰিম, মহাদেৱক শান্ত কৰিম। এইবুলি কোৱাৰ লগে লগে 1000 বছৰ সেই কৈলাশ পৰ্বতৰ তলত ছটফটাই থকা ৰাৱণে অৱশেষত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, মহাদেৱৰ ওচৰত ভক্তি কৰিবলৈ ধৰিলে। তেতিয়া মহাদেৱৰ সেই ৰূপ দেখি ৰাৱণে শিৱৰ তাণ্ডৱ শ্ৰোতম মন্ত্ৰ পাঠ কৰিবলৈ ধৰিলে। অসহ্য যান্ত্ৰণাৰ মাজতে শিৱক সন্তুষ্ট কৰিবলৈ ৰাৱণে সেই মন্ত্ৰ জপ কৰিলে আৰু যেতিয়াই সেই মন্ত্ৰ ৰাৱণে জপ কৰিলে, তেতিয়া মহাদেৱে তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে। এই সকলো দৃশ্য দেৱতাসকলে চাই আছিল। কৈলাশ পৰ্বতৰ ওপৰত মহাদেৱে তাণ্ডৱ নৃত্য কৰিছিল আৰু ৰাৱণে হাতজোৰ কৰি মহাদেৱৰ ওচৰত
মন্ত্ৰ পাঠ কৰিছিল। এনেদৰে সময়বোৰ পাৰ হ'ল। অৱশেষত 1000 বছৰৰ পাছত মহাদেৱৰ মন ঠাণ্ডা হ'ল, অৰ্থাৎ ৰাৱণৰ ভক্তিত মহাদেৱ তুষ্ট হ'ল। আৰু মহাদেৱ তুষ্ট হোৱাৰ পিছতে মহাদেৱে ৰাৱণক আশীৰ্বাদ দিলে। এনেদৰে 1000 বছৰ পাৰ হ'ল। অৱশেষত শিৱই তাণ্ডৱ নৃত্য কৰিয়েই থাকিল। কিন্তু ৰাৱণৰ প্ৰাৰ্থনাত শিৱ প্ৰসন্ন হৈ মহাদেৱে ক'লে, কোৱা ৰাৱণ, তোমাৰ প্ৰাৰ্থনাত মই প্ৰসন্ন হৈছো বা সন্তুষ্ট হৈছো, তোমাক কি বৰ লাগে কোৱা। তেতিয়া মহাদেৱে ৰাৱণক এখন তৰোৱাল উপহাৰ হিচাপে দিলে, যিখন তৰোৱালৰ নাম আছিল চন্দ্ৰহাস তৰোৱাল। আৰু সেই তৰোৱালে ৰাৱণে এটা সময়ত যুদ্ধ কৰিছিল। প্ৰিয় দৰ্শক, এনেদৰেই মহাদেৱে ধ্যান কৰি থকাৰ পিছতো ৰাৱণৰ শক্তি আৰু ভক্তিৰ বলেৰে কৈলাশ পৰ্বতকো দাঙি ধৰিছিল। যি দৃশ্য দেখি দেৱগণো কঁপি উঠিছিল। মাতা পাৰ্বতীয়ে ভয় খাই শিৱক সাৱটি ধৰিছিল আৰু ইয়াৰ পিছতে মহাদেৱৰ ধ্যান ভগ্ন হৈছিল। প্ৰিয় দৰ্শক, এই কাহিনীয়ে আমাক বহু কথা শিকাই যায়। এই কাহিনীয়ে আমাক বহু কথা শিকাই যায় ৰাৱণৰ বিষয়ে। ৰাৱণ মহাপণ্ডিত আছিল, সকলোৱে জানে। আৰু সেই পণ্ডিতৰ জ্ঞানে ৰাৱণে মহাদেৱক তুষ্ট কৰিব পাৰিছিল। প্ৰিয় দৰ্শক, এই কথাসমূহে আমাক বহু কথা শিকাই যায়। ৰাৱণৰ মনত অহংকাৰ আছিল। ৰাৱণে ভাবিছিল, মই শক্তিয়ে ভগৱানক জাগ্ৰত কৰিম। কিন্তু শেষত কি হ'ল? ৰাৱণ কৈলাশ পৰ্বতৰ তলত আবদ্ধ হৈ থাকিব লগা হ'ল, আৰু তাকো 1000 বছৰ দিন। সেই অৱশেষত ৰাৱণে বুজি পালে যে ভগৱানক কেতিয়াও শক্তিৰে জাগ্ৰত কৰিব নোৱাৰি। ভগৱানক সদায় শ্ৰদ্ধা আৰু ভক্তিৰে জাগ্ৰত কৰিব পাৰি। অৱশেষত শক্তি হাৰ মানিলে আৰু ভক্তি জাগ্ৰত হ'ল। মহাদেৱ ঠাণ্ডা হৈ বা মহাদেৱ সন্তুষ্ট হৈ ৰাৱণক এক তৰোৱাল উপহাৰ হিচাপে দিলে। ৰাৱণৰ এই কথাই আমাক দ্বিতীয়টো কথা শিকাই যে ৰাৱণ যিমানেই অহংকাৰী নহওক কিয়, ৰাৱণ এজন মহান ভক্তও আছিল। 1000 বছৰ দিন সেই কৈলাশ পৰ্বতৰ তলত থকাৰ পিছতো ৰাৱণে শিৱৰ পাঠ বা শিৱৰ মন্ত্ৰ জপ কৰিবলৈ কেতিয়াও পাহৰা নাছিল। এই কথাটোৱে বুজায় যে যিমান যন্ত্ৰণাৰ মাজত থাকিলেও মহাদেৱৰ এই মন্ত্ৰ পাঠ কৰিলে মহাদেৱ সন্তুষ্ট হ'বই। আৰু ৰাৱণে অৱশেষত সেই কামেই কৰিছিল, মহাদেৱৰ মন্ত্ৰ জপ কৰিছিল আৰু মহাদেৱ অৱশেষত সন্তুষ্ট হৈছিল। প্ৰিয় দৰ্শক, এই কাহিনীৰ পৰা আমি শিকিবলগীয়া তৃতীয়টো কথা হ'ল, ৰাৱণ শত্ৰু হ'লেও তেওঁ জ্ঞানক আমি সন্মান কৰিব লাগে। অৰ্থাৎ ৰাৱণ ৰামৰ শত্ৰু আছিল। ৰাৱণে সীতামাতাক হৰণ কৰি অশোক বাটিকাত বন্দী কৰি ৰাখিছিল। সেই অনুসৰি ৰাৱণ ৰামৰ শত্ৰু আছিল। কিন্তু ইয়াৰ বিপৰীতে ৰাৱণ শিৱৰ ভক্ত আছিল। শিৱৰ তাণ্ডৱ স্তোত্ৰম মন্ত্ৰ আজিও জনসাধাৰণৰ মাজত প্ৰচলিত, আৰু সেই মন্ত্ৰৰ সহায়তে মহাদেৱক ৰাৱণে সন্তুষ্ট কৰিছিল। যেতিয়া মহাদেৱে কৈলাশ পৰ্বত ৰাৱণৰ ওপৰত হেঁচা মাৰি ধৰি আছিল বা মহাদেৱে ওপৰত তাণ্ডৱ নৃত্য কৰিছিল, সেই সময়ত ৰাৱণে সেই প্ৰাৰ্থনাৰ সহায়তে মহাদেৱক সন্তুষ্ট কৰিছিল। অৰ্থাৎ ইয়াৰ কথাৰ পৰা বুজা যায়, ৰাৱণ যিমান শত্ৰু হ'লেও বা ৰাৱণ যিমান অহংকাৰী হ'লেও, ৰাৱণে নিজৰ শক্তিক লৈ গৌৰৱ কৰিলেও মহাদেৱৰ ওচৰত ৰাৱণ এজন ভক্ত আছিল, প্ৰকৃত ভক্ত, যি ভক্তক মহাদেৱে পলে পলে সহায় কৰিছিল। প্ৰিয় দৰ্শক, এই কাহিনী আপুনি বাল্মীকিৰ ৰামায়ণত বিচাৰি নাপায়। এই কাহিনী মহৰ্ষি কামনৰ ইমানতত বিস্তাৰিতভাৱে উল্লেখ আছে। এই কাহিনী, যি কাহিনী ৰাৱণে কৈলাশ পৰ্বত দাঙি ধৰিছিল বা শিৱই তাণ্ডৱ নৃত্য কৰিছিল, 1000 বছৰ ৰাৱণ কৈলাশ পৰ্বতৰ তলত পৰি আছিল, ছটফটাই আছিল, এই কাহিনী মহৰ্ষি কামনৰ ইমানতত বিস্তাৰিতভাৱে উল্লেখ আছে। এই কাহিনী কিন্তু আপুনি বাল্মীকিৰ ৰামায়ণত বিচাৰি নাপায়। প্ৰিয় দৰ্শক, এই কাহিনীৰ পৰা আপোনাৰ কি মতামত? ৰাৱণে কৈলাশ পৰ্বতত দাঙি ভাল কৰিছিল নে? বা শিৱক জাগ্ৰত কৰিবৰ বাবে বা ধ্যানত থকা শিৱক জাগ্ৰত কৰিবৰ বাবে ৰাৱণে কৈলাশ পৰ্বতত দাঙি লোৱাটো উচিত আছিল নে? এনেধৰণৰ আৰু বহু কাহিনী আছে, যি কাহিনী হয়তো আপোনালোকে নাজানে। এনে বহু কাহিনী আমি এই ভিডিঅ'টোত আলোচনা কৰিম বা পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম, যি কাহিনীৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আন এজন বন্ধুলৈও প্ৰেৰণ কৰিব। তেওঁক ক'ব এই ভিডিঅ'টোত তেওঁ এবাৰ চাই নিশ্চয় কমেণ্ট কৰিব। আৰু শেষত আপোনালৈ মোৰ এটা অনুৰোধ আছে, আপুনিও জয় শ্ৰীৰাম কমেণ্ট কৰিব বুলি এই ভিডিঅ'টোত আশা কৰিলোঁ।
প্ৰিয় দৰ্শক, আপোনালোকৰ এটা কমেণ্ট পালে আমাৰ এটা নতুন ভিডিঅ' বনোৱাত মনত সাহস বাঢ়ে। আজিলৈ ইমানেই। ধন্যবাদ।